মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ চিধা কথা সকলোবোৰ চিধাকৈ হ'ব লাগে সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ দীঘলীয়া হোৱা নাই গোটেই হেৰিটো লেহেমীয়া হোৱা নাই অলপ তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল সকলোৱে একেটা প্ৰশ্ন সুধি আছে ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল আমি সেইটোৱে জানিব বিচাৰিছোঁ কিবা ছাবমিট কৰিছে নেকি সাবমিট মানে ভিডিও হক বা অন্তিম নাই যিখিনি নাই মোকতো একো দিয়া নাই যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে ময়ো সেইখিনিয়ে দেখি আছোঁ গতিকে সিদ্ধাৰ্থক বহুত কাষৰ পৰা পাইছিলে সিদ্ধাৰ্থক কিমান বিশ্বাসত লৈছিলে আপুনি সিদ্ধাৰ্থে হওক শেখৰে হওক এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয় সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ এতিয়া নাজানো কি হ'ব সোণাপুৰলৈ আমি গধূলি যাম এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব